মৰিগাঁও স্কুল খেলপথাৰত সদৌ অসম লোকপ্ৰাণ মতিৰাম বৰা একাংক নাট প্ৰতিযোগিতাৰ ব্যাপক প্ৰস্তুতি। সদৌ অসম লোকপ্ৰাণ মতিৰাম বৰা একাংক নাট প্ৰতিযোগিতাৰ বাবে সমিতিৰ বিষয়ববীয়াৰ ব্যাপক প্ৰস্তুতি। দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও স্কুল খেলপথাৰত আয়োজন সদৌ অসম লোকপ্ৰাণ মতিৰাম বৰা একাংক নাট প্ৰতিযোগিতা। উক্ত একাংক নাট প্ৰতিযোগিতাৰ বাবে শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰায় প্ৰতিখন জিলাৰ পৰা ৪৫টাকৈ উচ্চ পৰ্যায়ৰ একাংক নাট্য দলে অংশগ্ৰহণৰ বাবে পাণ্ডুলিপি প্ৰেৰণ কৰিছিল যদিও সদৌ অসম লোকপ্ৰাণ মতিৰাম বৰা একাংক নাট প্ৰতিযোগিতাৰ উদযাপন সমিতিয়ে অতি উচ্চ মানদণ্ডৰে ভৰপূৰ ২৬টাকৈ নাট্য দলৰ পাণ্ডুলিপি গ্ৰহণ কৰিছে। আৰু দুদিনীয়া কাৰ্যসূচীৰে আধুনিক অবিভক্ত নগাঁও জিলা গঢ়া লোকপ্ৰাণ মতিৰাম বৰাৰ সৰণীত মৰিগাঁও স্কুল খেলপথাৰত আয়োজন কৰা সদৌ অসম লোকপ্ৰাণ মতিৰাম বৰা একাংক নাট প্ৰতিযোগিতাৰ বাবে ব্যাপক প্ৰস্তুতি চলি থকা পৰিলক্ষিত হয়। এই সন্দৰ্ভত সমিতিৰ বিষয়ববীয়াই সংবাদ মাধ্যমৰ আগত এনেদৰে ক'লে। কাম আমাৰ শেষ হৈছে, ৮০% কাম সম্পূৰ্ণ হৈ গ'ল, ২০% কাম কাইলৈ ভিতৰত আমাৰ শেষ হ'ব। ক'ৰবাত অকণমান চাফা কৰিব লগা আছে, ক'ৰবাত আমি পেচাপা ঘৰ দুটা বনাব লগা আছে, তেনেকুৱাই আছে। মানে পেণ্ডেলৰ কাম আপোনাৰ প্ৰায় সম্পূৰ্ণ হৈছে। ইতিমধ্যে বজাৰখিনি আমাৰ হৈছে আৰু সকলো ধৰণৰ ব্যৱস্থা আমাৰ হৈছে। গতিকে এটা উখল মাখল পৰিৱেশ হৈছে, স্বতঃস্ফূৰ্তভাৱে ৰাইজে ওলাই আহিছে। আৰু আমাৰ এই অনুষ্ঠানটো এগৰাকী স্বনামধন্য ব্যক্তি, স্বাধীনতা সংগ্ৰামী, আধুনিক নগাঁৱৰ নিৰ্মাতা তথা মৰিগাঁও সমাজ জীৱনৰ এগৰাকী প্ৰাতস্মৰণীয় ব্যক্তিৰ নামত মুক্তিযোদ্ধা লোকপ্ৰাণ মতিৰাম বৰা শুৱনি একাংক নাট প্ৰতিযোগিতাখনৰ কাৰণে ৰাইজৰ যি ধৰণৰ সঁহাৰি আগপাইছোঁ, ইয়াকে আমি মানে আনন্দিত হৈছোঁ। আমি আশা আৰু কামনা কৰিছোঁ যে এই মানে আমাৰ যি দুদিনীয়া অনুষ্ঠান, এই অনুষ্ঠানটো যাতে সকলোমে মানে হৈ যায়, তাৰ কাৰণে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ভগৱন্তৰ ওচৰতো আমি সেৱা জনাইছোঁ যে আমাৰ অনুষ্ঠান ভাগত মানে কোনো ধৰণৰ অসুবিধা নোকোৱাকৈ যাতে পাৰ কৰি লৈ যায়, প্ৰভু ভগৱন্তই যাতে আমাক কৃপা কৰে। তাৰ বাবে ৰাইজৰ সকলো ধৰণৰ স্বতঃস্ফূৰ্ত সঁহাৰি অভিভাৱকত্ব কামনা কৰিছোঁ। অনুষ্ঠানভাগী সফলতাৰে অনুষ্ঠিত হৈ মৰিগাঁও সমাজ জীৱনৰ যাতে আমাৰ যি মানে গৌৰৱ উজ্জ্বল আমাৰ যি নাম, এই নাম যাতে অক্ষুণ্ণ ৰাখে, তাৰ বাবে সকলো ধৰণৰ ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। আপোনাৰ প্ৰশ্নটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰু বিশেষকৈ এটা কথা, আমাৰ আমিও এগৰাকী মেম্বাৰ। মোৰ বিশেষকৈ তোৰণৰ দায়িত্বত মই আছোঁ, বা তোৰণ বা চৰিতবাদী দায়িত্বত আছোঁ। কিন্তু সকলো উদ্যোক্তা, সভাপতি, সম্পাদক সকলোকে মই এটা কথাই ধন্যবাদ জনাব লাগিব যে তেখেতৰ লোকপ্ৰাণ মতিৰাম বৰা দেৱৰ যিখিনি কৰ্মৰাজি আছিল, সেই কৰ্মৰাজিখিনি নৱপ্ৰজন্মৰ মাজত আজি উলিয়াই লৈ আহিলে। আমাৰ পিছৰ প্ৰজন্মসকলে তেখেতক চিনি পাব বা গম পাব, সেই কথাটোক মই আদৰণি জনাইছোঁ। আৰু সেইকাৰণে আমি আজি প্ৰায় ১ মাহমানৰ পৰা আমি নিস্বাৰ্থভাৱে খুব সুন্দৰকৈ আমি সকলোৱে লগ লাগি কাম কৰি আছোঁ। আৰু মাত্ৰ আৰু এদিনৰ পিছতে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। আৰু মই ভাবিম আপোনাৰ প্ৰশ্নটো আগন্তুক যেতিয়া আমাৰ এই অনুষ্ঠানটো খুব সুন্দৰভাৱে চলি থাকিব, তাৰ ওপৰত আমাৰ উঠি অহা প্ৰজন্মসকলে তেওঁৰ কথাখিনি গম পাব। আৰু ইয়াতে এটা তেখেতৰ স্মৃতিৰ কাৰণে এখন গ্ৰন্থও উন্মোচন হ'ব। গতিকে মই ভাবোঁ সেই গ্ৰন্থখনেও যথেষ্ট আজিৰ প্ৰজন্মক কিছু জানিবলৈ সুবিধা দিব। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় ২০ বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় ৪০,০০০ ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ,
অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিকৰ ঠিকনাটো হ'ল Celas 360 Physiotherapy and Rehabilitation Center মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696